असम के शिवसागर विधानसभा क्षेत्र में चुनावी माहौल के बीच राजनीति ने नया मोड़ ले लिया है। पूर्व कृषक मुक्ति एकता मंच से जुड़े नेताओं ने एक प्रेस कॉन्फ्रेंस कर विधायक अखिल गोगोई के खिलाफ कई गंभीर और सनसनीखेज आरोप लगाए हैं। प्रेस वार्ता में अनुपम बरुआ, मृदुल बोरा, दुल्लू हाजरिका और अरिंदम सैकिया सहित कई पूर्व पदाधिकारियों ने आरोप लगाया कि उन्हें पहले यह अंदाजा नहीं था कि अखिल गोगोई ठगी जैसी गतिविधियों में शामिल हो सकते हैं। नेताओं का दावा है कि गोगोई ने अपने कार्यकाल के दौरान क्षेत्र के विकास को प्राथमिकता नहीं दी। दुल्लू हाजरिका ने जनता से अपील करते हुए कहा कि एक विधायक को 5 साल से ज्यादा समय तक मौका नहीं देना चाहिए, विकास के लिए सोच समझकर मतदान करें। और मैं कृषक मुक्ति संग्राम समिति कृषक मुक्ति संग्राम समिति अब्याहति ललो। अखिल गगৈ जी एकनायकत्ववाद मैं एकनायकत्ववादर अधीनत मैं काम करब निविचारों और अखिल गगৈ सत्य तो सदा ढाकी रखिबले चेष्टा करे। आज हजार जी हलो आज आम संबाद माध्यमत आम देखिबले पाइছো अखिल गगৈ मुखे कय एटा और काम करे एटा। आज अखिल गगৈ लोक खाहे लोकर पुराना गुरबिलाक उकटिबले जाय। तेও যদি আমি পুराना गुरबिलाक उकटिबले যাওঁ पुराना কথাবিলাক যদি তেও ৰিপিট কৰিবলৈ যাওঁ তেও শিৱসাগৰ সমষ্টিত থাকিবলৈ জাগা নাপাব। তেও আজি কি নকৰে লোকে কয় সিন্ডিকেট কৰে আমুকে সিন্ডিকেট কৰে তেও গৰু সিন্ডিকেট কৰে মিটং দলঙৰ হে হৰু ঘুমটি এখনত গৰু সিন্ডিকেট কৰে অখিল গগৈ। কোনোবাই ক'ব পাৰিব নেকি তেও মোৰ মুখত মাত দিয়ক যে তেও গৰু সিন্ডিকেট নকৰে। তেও কাঠা বনোৱা যিটো খৈ কাঠৰ সিন্ডিকেট চলাই আছে অখিল গগৈ। নহলে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়া গলিয়া হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেও ক'ত পাইছে। তেও নিজকে যিমান ধোৱাটো লখি পাত সজাবলৈ চেষ্টা নকৰে কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ পুৰণা কৰ্মীসকলৰ আগত তেও কেতিয়াও নোৱাৰে। তেও আজি চোৰাং কাঠ অৰুণাচল নাগালেণ্ডৰ চোৰাং কাঠৰ মানে সিন্ডিকেট চলাই সুপাৰী সিন্ডিকেট চলাই কয়লা সিন্ডিকেট নাজিয়াৰ আপোনাৰ কোঁৱৰ আছিলে ন নাজিয়াৰ কোঁৱৰ উপাধি এজন ছাত্ৰ নেতাৰ দ্বাৰাই কয়লা সিন্ডিকেট চলাই সেই সিন্ডিকেটৰ ধনেৰে আজি অখিল গগৈ ইয়াত নিৰ্বাচন খেলিব লৈছে। তেও খেলক আমাৰ তাতে কোনো ক'বলগীয়া একো কথা নাই। কিন্তু তেও যে আনৰ পুৰণা গুৰবিলাক উকতিছে যিহেতু মোৰ নিজৰ সমষ্টি মোৰ যোৱাবাৰ প্ৰাক্তন থাওৰা সমষ্টি বিধায়ক কুশলদৈ তেও হত্যাকাৰী হৈ যাইছে। একচুৱেলি অখিল গগৈহে হত্যাকাৰী। কুশলদৈ যদি হত্যাকাৰী হয় অখিল গগৈ হত্যাকাৰী। কালিপক্ষী ধৰ্মেন্দ্ৰ বৰা নামৰ মোৰ এজন সতীৰ্থ ঢুকাই গৈছে। তেও এটা BSNLত চাকৰি কৰি আছিলে। BSNLত চাকৰি কৰা মানুহজন অখিল গগৈ দৈয়াং টাঙানি গঠন কৰাৰ পাছত 2012 চনত ধৰ্মেন্দ্ৰ বৰা কৃষক মুক্তিত সোমাই দিলে। তাৰ BSNL চাকৰি গ'ল। আজি সি কেঞ্চাৰ বেমাৰত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰাৰ পিছত মই অখিল গগৈক খবৰ দিছোঁ অগং বগং ৰাইজৰ দলৰ যিমান মানুহ আছে খবৰ দিছোঁ তেওঁলোকে কোনো গুৰুত্ব নিদিলে। আজি তাৰিখত তেনেকুৱা বহুত উদাহৰণ আছে। ডিব্ৰুগড় জিলা কাৰ্যকৰী সভাপতি কুমুদ গগৈ, আজি তাৰিখত আছে দুলাল মানকি, আজি তাৰিখত আছে ৰুবুল আলী গুলি খাইছিলে যে গুলি খাইছে। আজি তাৰিখত কুমুদ বড়ো আচলতে এতিয়া হত্যাকাৰী কোন? প্ৰণৱ বড়ো আচলতে হত্যাকাৰী কোন তাতে ওলাই পৰে। প্ৰণৱ বড়ো সম্পূৰ্ণ উচতনি দি আত্মজা যিটো জুই জ্বলাই লৈছিলে মানে বলিদান দিছিলে তেওঁ গাত নিজে জুই জ্বলাই লৈছিলে। জুই জ্বলাৰ অন্তলত কি আছে তোক গাত কম্বলখন অলপ জ্বলিব আমি গৈ পিনি কম্বলে তোক মেৰিয়াই ল'ম তই বাচি যাবি একো নাই। আমাৰ সংগঠনটো ফেমাছ হ'ব লাগে ৰাইজৰ মাজত যাব লাগে পাব্লিচিটি হ'ব লাগে। আৰু তাতে আজি অখিল গগৈ প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই শিৱসাগৰ সমষ্টিত ভয় খাইছে। তেওঁ বহুত ভয় খাইছে। তেওঁ যদি ভয় নাখালেহেঁতি এনেকুৱা এগৰাকী নাৰী যিগৰাকী নাৰী ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত শইকীয়া উপাধি যিগৰাকী নাৰী নিজৰ মমায়েকৰ পুতেকৰ লগত হোটেলত অসংযত অৱস্থাত ধৰা পৰিছিলে আৰু তাইক আজি পৰ্যন্ত মাক দেউতাকে ঘৰৰ পৰা বহিষ্কাৰ কৰি থৈ দিছে, ত্যায্যপুত্ৰী ঘোষণা কৰিলে। সেই এনেকুৱা এগৰাকী কলংকিত নাৰীক আনি অখিল গগৈয়ে আমাৰ শিৱসাগৰবাসী ৰাইজক কি উপহাৰ দিব? সেই কলংকিত নাৰীগৰাকী আনি নিৰ্বাচনী প্ৰচাৰ চলাই আমাৰ নাৰী সমাজক কি সুৰক্ষা দিব? গতিকে আমি ভাবোঁ যে অখিল গগৈ কথাবিলাক ৰাইজে জনা উচিত। প্ৰকৃতাৰ্থত যি মিত্ৰতাটো অখিল গগৈ হোৱাটো নিবিচাৰিছিলে। আমি যিমান দূৰ জানো আমি যিমান দূৰ সম্ভৱ আমি কথা বতৰা আলোচনাৰ মাধ্যমত গম পাইছিলোঁ যে অখিল গগৈ মিত্ৰতাটো ভংগ কৰাৰ স্বাৰ্থতে আছিলে। আজি ধৈৰ্য কোঁৱৰক এটা ৰাজনৈতিক মাৰ্ডাৰ কৰি দিলে। আজি ধৈৰ্য কোঁৱৰ মনে মনে বহি আছে। ধৈৰ্য কোঁৱৰ এইটো নহয় যে তেওঁৰ ভিতৰত যে একো কুট ভাৱ বা কিবা আকুক ভাৱ যে নাই তেনেকুৱা নহয়। আজি ধৈৰ্য কোঁৱৰক ৰাজনীতিভাৱে মাৰ্ডাৰ কৰি দিলে। কংগ্ৰেছৰ আজি মানৱ ডেকা বা 3 কোটি টকা লৈ লখিমপুৰত কেণ্ডিডেট নিদিলে অখিল গগৈ। অখিল গগৈ এইখিনি কথা ক'ব নেকি? সেই 3 কোটি টকাটো ক'ত খৰচ কৰিছে? তেওঁ আনক কয় যে বিজেপিয়ে ধন বিলাইছে, বিজেপি আমুক কৰিব, বিজেপি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, আপোনাৰ পঞ্চায়তত বিজেপিয়ে ধন বিলাবই। গতিকে ৰাইজলৈ ক'ৰ পৰা ইমান ধন বিলাইছে? মানৱ ডেকাৰ পৰা যদি তুমি 3 কোটি ল'ব পাৰা, তুমি যদি বেলেগৰ পৰা অন্যায় ধন সৰলকৈ কৰিব পাৰা, তুমি যদি বেলেগত সিন্ডিকেট কৰিব পাৰা, তেতিয়াহ'লে আনে কিয় কৰিব নোৱাৰে? মানে ইয়াৰ অৰ্থ এইটো তুমি আনৰ উন্নতিটো নিবিচাৰা। গতিকে ৰাইজৰ দল খুব অচিৰে ধ্বংস হ'ব। ৰাইজৰ দলৰ পৰা চব এটা দুটাকৈ এই নাং নয়নমণি গগৈ বুলি কয় আমাৰ সতীৰ্থ তাইও অব্যাহতি লৈছে ৰাইজৰ দলৰ পৰা। আৰু বহুত তেনেকুৱা অনাগত দিনত বহুতো আমাৰ প্ৰাক্তন এতিয়া আমি যিখন মঞ্চ গঠন কৰিছোঁ আচলতে প্ৰাক্তন কৃষক মুক্তি ঐক্য মঞ্চ, এই মঞ্চখনে আমি ভাবিছোঁ অনাগত দিনত
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি জনভীতি আছে সেই জনভীতিক আমি উফৰাই প্ৰকৃতাৰ্থত যিটো প্ৰকৃত লক্ষ্য উদ্দেশ্য আছিলে 2002 টেঙানি গঠন হ'ব পৰা পাছৰ পৰা যিটো ভূমিপট্টা অধিকাৰ লক্ষ্য উদ্দেশ্য দৰিদ্ৰ খাটি খোৱা মানুহক লৈ আমি যি লক্ষ্যলৈ আগবাঢ়িব বিচাৰিছিলোঁ সেই লক্ষ্যত আমি উপনীত হ'ম বুলি ৰাইজৰ বিপুল মানে সঁহাৰি লাভ কৰিম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াতে এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ, অখিল গগৈক আমি সকীয়াই দিব খুজিছোঁ, বিশেষকৈ মই অনুপম বৰুৱাই অখিল গগৈক সকীয়াই দিব খুজিছোঁ। অখিল গগৈ ডাঙৰীয়া, তুমি মোৰ ওপৰত একো মাত মাতিব নোৱাৰা, তুমি মোৰ ওপৰত মাত মাতিব নোৱাৰা। যদি পাৰা তুমি প্ৰেছ মিট দিয়া, সংবাদ মেল দিয়া, মই তোমাৰ প্ৰত্যেকখন সংবাদ মেলৰ প্ৰত্যুত্তৰ দিম। তুমি বৰবামত আহোঁতে ৰাঙলীত কি হৈছিলে, তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি? তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি? যদি নাৰী কেলেংকাৰী কথা ক'ব লাগে, মই আপোনাক অখিল গগৈ ডাঙৰীয়া এতিয়া অনুৰোধ কৰিছোঁ, আপুনি ইমানতে ধৈৰ্য ধৰক। যদি ধৈৰ্য নধৰে তেতিয়া কিন্তু আমাৰ মুখা বৰ বেয়াকৈ খোল খাব। কাৰণ আপুনি নিশ্চয় জানে যে ব্ৰহ্মাস্ত্ৰও আছে, পাশুপাতস্ত্ৰও আছে আমাৰ হাতত, আপুনি সেইটো জ্ঞাত। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰবাসী এই মৰমীয়াল মানুহক মানে সহজতে আপোন কৰি লোৱা শিৱসাগৰবাসী ৰাইজক আপুনি ভুৱা আবুৱা ছটিয়াই ভুৱা আবুৱাৰ মাজত বন্দী কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। এয়া আপোনাক মই আজি তাৰিখত কথা দিলোঁ। আৰু মই সংবাদ মাধ্যমসকলক এইটো অনুৰোধ কৰিছোঁ, অখিল গগৈ যি নাৰী কেলেংকাৰীৰ বিষয়ে আছে সেই বিষয়ে এগৰাকী নাৰী আছে, তেওঁ তাত দুজনমান ব্যক্তিৰ নাম ল'ব। আপোনালোকক মই সাজু কৰিছোঁ যে তেওঁলোকৰ প্ৰকৃত কথাবিলাক আপোনালোকে ৰাইজৰ মাজত বিয়পাই দিয়ক। মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষক মুক্তিৰ পৰা মই কৃষক মুক্তি 2009 চনৰ পৰা কৰিছিলোঁ। 9 চনৰ পৰা মই 21লৈকে কৰি আছিলোঁ। সুদীৰ্ঘ ইমান বছৰ কৰি গোটেই মোৰ 2খনকৈ বাইক ভাঙি দিছোঁ। গুৱাহাটী সকলো প্ৰগ্ৰেমত আছোঁ। গুলীয়াগুলি হওঁতে ৰুবুল আলী আৰু শিৱ চৌহান মৰোতে মই লগত আছোঁ। যোৰহাটৰ দুজনেই আছিলে। তাৰ পৰা অসমত গোটেই পদযাত্ৰা কৰিছিলোঁ। এই গোটেইখিনি কৰাৰ পাছত যেতিয়া ৰাইজৰ দল খুলিলে, মই তেওঁকৰ ফাউণ্ডাৰ আছিলোঁ। যোৰহাট জিলাৰ মই প্ৰেচিডেণ্ট, যোৰহাটৰ মই গোটেই কমিটি গঠন কৰা ফাউণ্ডাৰ আছিলোঁ। মই টিকেট মই বিচাৰিছিলোঁ। এই টিকেট গৈ পালি তেওঁ গোবিন্দ চেতিয়াক কিমান টকাত বিক্ৰী কৰি দিলে মই নাজানো। মই যি ফাউণ্ডাৰ মোৰ সমিতিয়ে খেলিছে মই বিচাৰিমেই, মই বিজেপি বা কংগ্ৰেছত মই বিচৰা নাছিলোঁ। তাৰপিছত তেওঁ তেখেতক দি দিলে। তাৰ পৰৱৰ্তী পাছতো মই তেখেতক সহায় কৰিছিলোঁ। কিন্তু ৰাইজৰ দলটো এনেকুৱা হ'ল চিপলাং মৰা, এই চিপলাং মৰাবিলাকে এনেকুৱাকৈ কথা লগাই যে মৃদুল বৰাই কাম কৰা নাই। কাম কৰা নাই কাৰণে মই বহি পাৰি মই ঘৰত বহি আছোঁ। আৰু এই মই অন্য কোনো কাৰণ নাই। তেওঁলোকৰ পাৰ্টিটো হ'ল চিপলাং মৰা, এই চিপলাং মৰা পাৰ্টিৰ পৰা মই বহি আছোঁ। আৰু মোক তেওঁলোকে আজিলৈকে একো খবৰ খাতি নকৰিলে। আৰু কিমান মোৰ সময় লছ হ'ল, জীৱনৰ মূল্যৱান সময়টো মই লছ কৰিলোঁ। সেই সময় মই কেতিয়াকৈ ঘূৰাই পাম? এয়াই নহয়, মোৰ লগত থকা 10 দিন অন্বেষণ কৰা মানুহ যোৰহাট জিলাৰ বীৰেন শইকীয়া মৃত্যু হ'ল। মৃত্যুত অখিল গগৈ তাত খাৰা নহ'লে। মোৰ গাঁৱৰ মই নিজে লৈ ফুৰা বয়স হ'ল একেবাৰে কৃষক মুক্তি। এতিয়াও এজন যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰামী অন্বেষণত বহি থকা মানুহ তিয়কৰ ফুটপাথত বহি থাকে। তাৰ খবৰ কোনো ৰাইজৰ দলে নলয়। এতিয়াও ৰাইজৰ দলে কংগ্ৰেছৰ অক্সিজেন লৈ জীয়াই আছে। কোনো এজন কৃষক মুক্তি নেতাক টিকেট দিবলৈ সক্ষম হোৱা নাই। অসমত এজন ৱাৰ্ড মেম্বাৰ দিবলৈ সক্ষম হোৱা নাই। কংগ্ৰেছৰ অক্সিজেন লৈছে আৰু লেম্পটো হৈ আছে। সদৌ অসমত আপোনালোকে দেখিছিলে, আমাতকৈ ভালকৈ জানে, যিমান ট্ৰেক্টৰত মানুহ আহিছিলে, যিমান অসমত মিটিং হৈছিলে, এই মানুহখিনি চেপ্টাৰত লেং মাৰিলে। কৃষক মুক্তিক লেং মৰা মানুহজন হ'ল অখিল গগৈ। ৰাইজৰ দলক খুলিছে তেওঁ, কংগ্ৰেছৰ লগতো তেওঁ মিত্ৰতা তাই কংগ্ৰেছকো মাৰে। এই চেৰবেন আলী কালিলে চেৰবেন আলীকো টিকেট দিব নোৱাৰিলে। তেওঁ এজন লেং মৰা মানুহ হয়। এই লেং মৰা মানুহৰ পৰা আমি আঁতৰি বিৰত হৈ আছোঁ। দুলু হাজৰিকা কৃষক মুক্তি এই পদযাত্ৰা কৰি আপোনালোকে জানে, সভাপতিজনে বহি থাকে চকীত, তেখেতৰ পৰা অনুমতি ল'ব লাগে। কাম কৰে কোনে? কাৰ্যকৰী সভাপতি যিকোনো ক্ষেত্ৰতে। সেই দায়িত্ব 2009 চনৰ পৰা 21 চনলৈকে সম্পূৰ্ণ অখিল গগৈ যেতিয়া জেলত আছিলে, আপোনালোকক মই তথ্য সহকাৰে দেখুৱাই দিছোঁ। আপোনালোকে চাওক, এইবোৰ নামটি চাৰিআলিৰ পৰা বেংকৰ পৰা মই পইচা পঠিয়াইছিলোঁ। এইবোৰ চাই লওক আপোনালোকে, এইবোৰ চাই লওক। 10 টকা 20 টকা 50 টকা মানুহক হাতে ভৰিয়ে ধৰি পেলাই কওঁ, মাছ মাংস আপোনালোকে খাবলৈ বাদ দিয়ক। মানুহ এজন আমাৰ সমভাগী হৈ পেলাই যেতিয়া আমাৰ কাৰণে মাত পাতি জেলত আছে, সেই মানুহজনক আনিব লাগে। আপোনালোকৰ দায়িত্ব, নৈতিকতা। আপোনালোকে মাছ নাখাব, 100 টকা যদি মাছ আনে তাত 50 টকা মাছ আনিব, 50 টকা মোক দিয়ক। তেতিয়া ৰাইজে পইচা দিয়ে। দি পেলাই মই 10,250 টকা পইচা উঠোৱাই তাৰে 10,000 টকা ভাস্কো যদি এইটো চিপ আছে আপোনালোকে চাওক, ষ্টেট বেংকৰ পৰা মই পঠিয়াই দিলোঁ। আমি এই 250 টকাহে
180 টকা পইচা 5জন মানুহৰ চাহ খাইছোঁ, 20 টকা এটা শিখৰ খাবলৈ দিছোঁ আৰু 50 টকা মোক দিছে তামোল খাবলৈ। মই কৈছোঁ মোক নালাগে, যদি তহঁতি মোক ঘোচ খোৱা বুলি কওঁ, কৈছে নহয় আপুনি তামোল খোৱা মানুহ তামোল খাব। ইমান কষ্টৰে ইমান হেৰি কৰা। মোৰ ঘৰৰ পৰা এতিয়া 50 মিটাৰৰ ভিতৰত অখিল গগৈয়ে নামঘৰত ৰাইজক পইচা বিতৰণ কৰিব পৰা হ'ল। যে দুলু হাজৰিকা মানুহটো কিনো হ'ল, মই ভুলেই কৰিলোঁ নে শুদ্ধই কৰিলোঁ নে কি কাৰণতে বেয়া পালোঁ, সেই মানুহটোৰ ওচৰত আজি পৰ্যন্ত যাব নোৱাৰা হ'ল। দুখ লাগে। এই আপোনালোকে এই দলত অন্নখনত বহি থাকোঁ মোনাটো লৈ ঘূৰি, কিন্তু সেই অখিল গগৈ যে এনেকৈ আমাক ঠগবাজি কৰিব আমি ভবা নাছিলোঁ। আৰু আপোনালোকে এটা কথা জানে, 2014 চনত কৈছিলে গুৱাহাটীত যি ইমান ডাঙৰ সমাৱেশ হয়, সেই সমাৱেশত কয় যে কংগ্ৰেছক যিকোনো বিনিময়তে তোমালোকে উচ্ছেদ কৰিব লাগে। কোন কেনেকৈ যায়? সেই সময়ত কামাখ্যা প্ৰসাদ চাহ যোৰহাটৰ পৰা উঠিছে, আমি সহায় কৰিবলগীয়া হৈছে। আমি মানুহৰ আগত এটা কথা ক'বলগীয়া হৈছে, তৃণমূল পৰ্যায়ৰ মানুহে আমাক সোধে আপোনালোকে কংগ্ৰেছে অখিল গগৈটো বৰ ডাঙৰ ভুল কাম কৰিলে, কংগ্ৰেছক ভোট দিবলৈ কোৱাটো আপোনালোকে মনে যি কয় কৰিব লাগিছিলে, কিয় মনা কৰিলে? আমি কওঁ কি ক'ম, অখিল গগৈয়ে কৈছে আৰু মানিব লাগিব, নেতাই যেতিয়া কৈছে মানুহক। এতিয়া যদি তুমি কংগ্ৰেছক ভোট দিবলৈ মনা কৰিলে, এতিয়া গৌৰৱ গগৈৰ লগত তুমি কেলেই ৰেকিবুলৰ লগত গোৱালপাৰা ধুবুৰীত একত্ৰিত হৈ যোৱা? এইটো কেনেকুৱা ৰাজনীতি? তুমি আনিলা বিজেপি, কৈ আনিলা আকৌ এতিয়া বিজেপি খেলা। এইখন ৰাজনীতি আমি চিনি নাপাওঁ। আমি এটাই জানো যে উন্নয়ন হ'ব লাগে, যি চৰকাৰে হওক। মই সকলোকে অনুৰোধ কৰিছোঁ, এজন বিধায়কক 5 বছৰতকৈ কেতিয়াও খাবলৈ নিদিব, কাৰণ তেখেতসকলক এটা চাকৰি দিলোঁ আমি। ৰাইজে গোট খাই পেলাই তেওঁ নমৰালৈকে পেঞ্চন পাব, আমি কি পাম? আমাৰ নিচিনা হাজাৰ মানুহ মৰিলে এই মানুহ পাই কি পাব? সেইকাৰণে মই অসমৰ মানুহক অনুৰোধ কৰোঁ, আৰু এতিয়াৰ পৰা আমি ভাবিছোঁ একেলগ হৈ যিখিনি আমাৰ লগৰ সমভাগী হয় গোটেই অসমত, মই ল'ৰাবোৰক কৈছোঁ তহঁতি এৰি দে মোক, মই যাম, সকলো লগতে মিলি চৰকাৰৰ সা সুবিধাবিলাক আমি কেনেকৈ আনিব পাৰোঁ একত্ৰিত হৈ এই ধৰণে আমি কামবোৰ কৰিম বুলি আমি আগবাঢ়িছোঁ সুদূৰ ভৱিষ্যত। আৰু আপোনালোকৰ সাংবাদিকসকলৰ ফালৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ। মোৰ অখিলদাৰ বিষয়ে, অখিলদা যেতিয়া মোৰ হাজবেণ্ড ঢুকাই গৈছিলে, মোৰ হাজবেণ্ড নাম আছিলে ধৰ্মেন্দ্ৰ বৰা, তেওঁক যেতিয়া আমি খবৰ কৰিছিলোঁ কোনো খবৰ খাতিৰ অখিলদাই লোৱা নাছিলে। আৰু যেতিয়া অখিলদাই কৰোণা হৈ আছিলে, অখিলদা পাৰ্টিতে আমি ঘূৰিলোঁ, কিন্তু অখিলদাই সাধাৰণ 3টা আলু, এটা ষ্টেফি আৰু এটা পানী বটল, কিন্তু আমি কি ইমান দিন আমি সংগঠন কৰিলোঁ, অখিলদাই এবাৰ কৰোণা টাইমত আমাৰ জেগালৈ নগ'ল, ঠিক আছে সেই কথা মই মানি ল'লোঁ। কিন্তু মোৰ হাজবেণ্ড যেতিয়া ঢুকাই গৈছিলে তেওঁ বাৰম্বাৰ ফোন মাৰিছিল, কিন্তু আজি মোৰ হাজবেণ্ডে অখিলদাৰ সময়ত পিঠিত মাৰ খাই গুৰ কৰি আজি গুৱাহাটীত হওক য'তে নহওক। আমি 2018-19 চনৰ মানৰ পৰা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিলোঁ। সেই সময়ত শিমলুগুৰি আঞ্চলিকৰ জইণ্ট ছেক্ৰেটাৰীৰ দায়িত্বত মই আছিলোঁ, আৰু মোৰ বেকত বহি আছে আমাৰ পৰাগ কুমাৰ গগৈ, তেখেতো আছিলে। যি সময়ত কৰোণা হৈছিলে সেই সময়ত অখিল গগৈক যেতিয়া জেলত ভৰাই ৰাখিছিলে, সেই সময়ত আমাক গাঁৱে গাঁৱে তেখেতলোকৰ নেতাই আমাক ৰাইজৰ দল গঠন কৰিবৰ বাবে, ৰাইজৰ দলৰ হৈ কাম কৰিবৰ কাৰণে, আইনী সাহায্য তুলিবৰ কাৰণে আমাক তেখেতলোকে গাঁৱে গাঁৱে পঠিয়াইছিলে। কিন্তু বৰ্তমান আমি দল গঠন হোৱা মুহূৰ্তলৈকে আছিলোঁ। যেতিয়া দল গঠন হ'ল, তেখেতলোকে যিসমূহ মানে এতিয়া ঠিকাদাৰ বুলিয়ে ক'ব লাগিব, ঠিকা কৰিবলৈ কিছুমান মানুহ আহিছে, সেই মানুহখিনি আহি পিনি আমাৰ পুৰণা যিসকল কৰ্মী, সেই পুৰণা কৰ্মীসকলক কোনো গুৰুত্ব নিদিয়া হৈছে।